ছাৰ বাইদেউসকল ইকো ক্লাব ফৰ মিছন লাইফৰ বাবে ইণ্ডিয়া গভৰ্ণমেণ্টৰ পৰা এটা নিউ পৰ্টেল খুলি দিছে আৰু সেই পৰ্টেলৰ বিষয়ে বিস্তৃতভাৱে মই আজি মোৰ এই ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকৰ কি কৰিব লাগিব, কেনেকৈ কি বস্তু কৰিব লাগে, গোটেই বস্তু। প্ৰথমতে আপোনালোকে গুগলত যাব, গুগলত গৈ পেলাই এই যে চাৰ্চ তাতে ইকো ক্লাব এডুকেশ্যন gov.in তাৰপিছত এনেকৈ প্ৰথম মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বুলি আহিব, eco.club.education gov.in তাতে ক্লিক কৰিব, কৰিলে এই পৰ্টেলটো খোল খাব। এই পৰ্টেলত আপোনালোকৰ গোটেই কামখিনি কৰিব লাগিব। ইয়াতে চাওক, আপোনালোকে অলৰেডি জানে যে ইকো ক্লাবৰ বাবে 7টা কেটাগৰী আছে। যেনেকৈ ফাৰ্ষ্ট কেটাগৰী হ'ল এডপ্ট হেল্ডি লাইফষ্টাইল। তাৰ বিষয়ে বিস্তৃত জনাৰ কাৰণে ৰিড মোৰত ক্লিক কৰিব। ৰিডিউচ ই ৱেষ্ট, ৰিডিউচ ৱেষ্ট, তাৰপিছত আপোনাৰ ছেভ এনাৰ্জি, তাৰপিছত আছে ছেভ ৱাটাৰ, এনেকৈ বিভিন্ন যেনেকৈ ছে ন' টু ছিংগল ইউজ প্লাষ্টিক, এনেকৈ বিভিন্ন কেটাগৰী আছে। আৰু গোটেই মেছেজটো নৰেন্দ্ৰ মোদীজী আমাক দিছে, সেইখিনি কথা ইয়াতে পাব। এইটো গোটেই কামখিনি কি কেনেকৈ হ'ল, কেনেকৈ মিছন লাইফৰ বাবে NAP আহিছে, এই গোটেই কথাখিনি লিখা আছে। এতিয়া ষ্টেপ ৱাইজ ফাৰ্ষ্ট হ'ল স্কুল লগিং এণ্ড এক্সেছ, স্কুল কেনেকৈ লগ ইন কৰিব। তাতে নেক্সটটো হ'ল ইভেণ্ট ইনভাইটেশ্যন, ইভেণ্ট ক্ৰিয়েট কৰিব লাগিব যে আপোনালোকে মিছন লাইফৰ আণ্ডাৰত কি ফাংচন কৰিব খুজিছে। তাৰপিছত ফেকাল্টি এছাইনমেণ্ট, মানে কাক দায়িত্বটো দিলে আপুনি এইখিনি মনিটৰিং কৰাৰ কাৰণে বা কাম কৰাৰ কাৰণে। ইভেণ্ট এপ্ৰুভেল, কামটো হৈ যোৱাৰ পিছত আপলোড কৰাৰ পিছত তাক এপ্ৰুভ কৰিব লাগিব, স্কুল লগিঙত এপ্ৰুভ হ'ব লাগিব। তাৰপিছত আপুনি এইটো বেলেগ স্কুলৰ লগত কোলাবৰেশ্যনতো কৰিব পাৰে। ইম্পেক্ট এনালাইচিছ কৰিব লাগিব যে এই কামখিনি কৰাৰ কাৰণে কিমানখিনি কি ইম্পেক্ট পৰিলে ছ'চাইটিত, সেই গোটেইখিনি কথা ইয়াতে এনালাইচিছ কৰিব লাগিব। এইটো লৈ অলৰেডি এটা থ্ৰু ইউটিউব এটা ৱেবিনাৰ হৈ গ'ল আৰু সেই ৱেবিনাৰত এই গোটেই কথাখিনি ডিছকাছ কৰা গৈছে। আৰু আপোনালোকে চাব ইয়াতে গোটেই কামখিনি স্কুল ৰেজিষ্ট্ৰেশ্যনৰ পৰা আৰম্ভ কৰি কেনেকৈ আপলোড কৰিব গোটেই ইউটিউবত দিয়া আছে। মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ যিটো ট্ৰেইনিং হৈ গৈছিল সেই ট্ৰেইনিঙত তলত চাওক কিছুমান কিতাপ আৰু বস্তুখিনি দিয়া আছে। আৰু যদি আপোনালোকৰ হেল্প লাগে এই নিড হেল্পত ক্লিক কৰিলে আপোনালোকে হেল্পখিনি তেওঁৰ পৰা পাই যাব। এতিয়া কি কি কেটাগৰী পৰ্টেলত আছে, এবাউট ইকো ক্লাব, অবজেক্টিভ, পাব্লিকেশ্যন, গেট ছ'চিয়েল এণ্ড ষ্টক হোল্ডাৰ ইনভলভমেণ্ট, সেই গোটেইখিনি বস্তু ইয়াতে দিয়া আছে। এতিয়া চাওক স্কুলে কেনেকৈ ৰেজিষ্টাৰ কৰিব তাৰ বিষয়ে মই অলপমান বিস্তৃতভাৱে আপোনালোকক কৈ দিওঁ। ইয়াতে চাওক স্কুল লগিং বুলি আহিছে, স্কুল লগিঙত ক্লিক কৰিলে ইউডাইচটো দিয়াৰ লগে লগে এটা OTP যাব, যাৰ নাম্বাৰ তাতে আছে ইউডাইচত তাতে। আৰু তাৰপিছত এই কেপচাৰ OTPটো টাইপ কৰিব আৰু এই কেপচাৰটোক ইয়াতে পেষ্ট কৰি দিব, তেনেহ'লে এই গোটেই বস্তুটো খোল খাব। এতিয়া স্কুলে এই যে ষ্টাৰ্টিঙত মই কামখিনি কৈছিলোঁ এডপ্ট হেল্ডি লাইফষ্টাইল, ইয়াতে ৰিড মোৰত ক্লিক কৰাৰ পিছত চাওক প্লেণ্টেশ্যন ড্ৰাইভ ওলালে। প্লেণ্টেশ্যন ড্ৰাইভত কি কি কৰিব লাগিব লিখা আছে, নেচাৰ ৱাক আছে, এৱাৰনেছ ছেশ্যন আছে, পোষ্টাৰ মেকিং আছে, তাৰপিছত ডিবেট আছে, তাৰপিছত এনভাইৰনমেণ্ট ডে চেলিব্ৰেশ্যন আছে, তাৰপিছত কম্পিটিশ্যন, ডিফাৰেণ্ট কম্পিটিশ্যন পাতিলে আছে। ইয়াতে চাওক ফ্ল'ৰা QR কোড। এতিয়া 22 এপ্ৰিলে এই কামখিনি আপোনালোকৰ কৰিব লাগিব। প্ৰতিটো গছৰ কাৰণে QR কোড জেনেৰেট কৰিব লাগিব। আৰু সেইখিনি কৰাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব চাওক, এটা এইটো ইভেণ্ট কেনেকৈ ইনভাইটেশ্যন কৰাৰ পিছত আপোনালোকে এনেকৈ এটা ছাইড আহিব যে ইয়াতে আপোনালোকৰ কিমান ষ্টুডেণ্টে এটা ইভেণ্ট ছিলেক্ট কৰিছে, কিমান ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিছে, কোনটো এইজ কেটাগৰীত কৰিছে, কোনটো স্কুলৰ কৰিছে, এই গোটেইখিনি তথ্য আমি ইয়াতে দেখা পাম। এনেকৈ আপোনালোকে যেতিয়া ৰেজিষ্টাৰ কৰি পেলাই ডাটাখিনি দিব তেতিয়া আপোনালোকেও দেখা পাব। তো আপোনালোকে নিশ্চয় গম পাইছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰিলে এতিয়াই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।